জনসমুদ্ৰত পৰিণত শিৱসাগৰৰ ধিতাই পুখুৰীৰ সৰুবিল খেলপথাৰৰ বৃন্দাবন ক্ষেত্ৰ ৰাসলীলা মহোৎসৱৰ শুভ উদ্বোধন কৰি লখিমপুৰৰ বিধায়ক মানৱ ডেকাই নন্দৰ ভাৱত ডিমৌৰ বিধায়ক সুশান্ত বৰগোহাঁই প্ৰথমবাৰৰ বাবে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱত অভিনয় কৰে বিধায়কগৰাকীয়ে ৮ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ অনুষ্ঠিত হৈছে ভাওনা সমাৰোহ শ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱৰ শনিবাৰে সফল সামৰণি পৰে আমি দৃশ্যাংশ দেখুৱাইছো যেহেতু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া চলি আছে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ জনসমুদ্ৰত পৰিণত হৈছে শিৱসাগৰৰ ধিতাই পুখুৰীৰ সৰুবিল খেলপথাৰৰ বৃন্দাবন ক্ষেত্ৰ ৰাসলীলা মহোৎসৱৰ শুভ উদ্বোধন কৰে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই নন্দৰ ভাৱত ডিমৌৰ বিধায়ক সুশান্ত বৰগোহাঁই আৰু প্ৰথমবাৰৰ বাবে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱত অভিনয় কৰে বিধায়কগৰাকীয়ে তই অলপ ৰাণীক সহায় কৰি দেখিছোন যা ভাল ভাল মহাৰাজ গোপীসকল তোমালোক ভিতৰলৈকে য'ত আমাৰ অসমীয়া সমাজখন শক্তিশালী য'ত গুৰুজনে প্ৰতিষ্ঠা কৰা আমাৰ নামঘৰ শক্তিশালী তাত আপোনালোকে দেখিব যে এনেকুৱা এখন সমাজ যিখন সমাজত এটা উকি নাই যিখন সমাজত যোৱা এসপ্তাহ আমি ইয়াতে ভাওনা সমাৰোহৰ পৰা আৰম্ভ কৰি আজিৰ দিনটোলৈকে ৰাস পাতিছোঁ এটা এনেকুৱা ঘটনা ঘটা নাই যিটো ঘটনাই আমাক কেতিয়াবা লজ্জিত কৰিব পাৰে আমাৰ স্থানীয় ৰাইজ কলা কুশলী সকলোৱে খুব সুন্দৰভাৱে আজি অভিনয় কৰিছে আৰু ৰাইজৰ সঁহাৰি এনেধৰণে আমি পাইছোঁ এই ৰাইজৰ সঁহাৰি আমি আশীৰ্বাদ বুলি আমি লৈছোঁ মোহিনী চৰিত্ৰত অভিনয় কৰিছোঁ কিমান দিনৰ প্ৰস্তুতি আছিলে আপোনাৰ মই প্ৰায় এমাহমান হৈছে আৰু আৰু আগে পিছে কৰিছোঁ এনেকৈ ৰাস কৰিছোঁ ইয়াতে দুবাৰ কৰিছোঁ য'ত আমাৰ অসমীয়া সমাজখন শক্তিশালী য'ত গুৰুজনে প্ৰতিষ্ঠা কৰা আমাৰ নামঘৰ শক্তিশালী তাত আপোনালোকে দেখিব যে এনেকুৱা এখন সমাজ যিখন সমাজত এটা উকি নাই যিখন সমাজত যোৱা এসপ্তাহ আমি ইয়াতে ভাওনা সমাৰোহৰ পৰা আৰম্ভ কৰি আজিৰ দিনটোলৈকে ৰাস পাতিছোঁ এটা এনেকুৱা ঘটনা ঘটা নাই যিটো আসাম টক্স আপোচবিহীন অসম কণ্ঠ